যোৰহাটত সমাজৰত্ন ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈক স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন। ডক্টৰ বিনয় কুমাৰ বৰদলৈক কৰ্মশ্ৰী অবিতা আৰু মাতৃভাষা জীৱনজোৰা সাধনা বঁটা প্ৰদান। যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সমাজৰত্ন ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সহযোগত 25 জানুৱাৰীত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সংলগ্ন দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত সমাজৰত্ন ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বক্তৃতা অনুষ্ঠান হৈ যায়। সমাজৰত্ন ডক্টৰ নবীন চন্দ্ৰ বৰদলৈক স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক ক্ষীৰোদ দাসে আধৰা অনুষ্ঠানটিৰ সঞ্চালনা কৰে। যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীয়ে অনুষ্ঠানৰ আৰম্ভণিতে যোৰহাট মহানগৰ কবি সন্মিলনৰ সদস্যসকলে চিৰ চেনেহী মোৰ ভাষা জননী গীতৰ পৰিৱেশন কৰে। ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ আৰু তিলোত্তমা বৰদলৈ জ্যেষ্ঠ পুত্ৰ বৰ্তমান আমেৰিকাৰ নিবাসী ৰাসায়নবিদ উদ্যোগী ডক্টৰ বিনয় কুমাৰ বৰদলৈ বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী শিক্ষাবিদ বিনীতা দত্তৰ বক্তৃতানুষ্ঠানটিত উদ্বোধন কৰা সভাত ডক্টৰ বিনয় কুমাৰ বৰদলৈয়ে অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা অসমৰ এগৰাকী অনুসন্ধিৎসু গৱেষক অধ্যাপক ডক্টৰ ৰক্তিম ৰঞ্জন শইকীয়া অসমৰ ইতিহাস অধ্যয়নত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱৰ বিষয়ে এক তথ্য সমৃদ্ধ ভাষণ প্ৰদান কৰে। স্মৃতি ৰক্ষা সমিতিৰ দ্বাৰা প্ৰকাশিত স্মাৰক গ্ৰন্থ স্মৃতি মাল্য উন্মোচন কৰে যোৰহাট জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মহেন্দ্ৰনাথ হাজৰিকাই। অনুষ্ঠানটিত যোৰহাট জিলা সাহিত্য সভা আৰু ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিয়ে ডক্টৰ বিনয় কুমাৰ বৰদলৈ কৰ্মশ্ৰী অবিতাৰে বিভূষিত কৰে। এই অনুষ্ঠানতে নআলি ঢেকীয়াজুলিৰ মাতৃভাষাৰ প্ৰবাহমান জাতীয় চেতনা অনুষ্ঠানে তেখেতৰ মাতৃভাষা জীৱনজোৰা সাধনা বঁটা 2025 প্ৰদান কৰে। জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰে। আজি যোৰহাটত যোৰহাট জিলা সাহিত্য সভা আৰু সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সহযোগত আমাৰ যোৰহাট জিলা সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ বাইদেউ স্মৃতিত এটি বক্তৃতানুষ্ঠান আয়োজন কৰা হয়। এই বক্তৃতানুষ্ঠানটি আমাৰ আগবঢ়ায় যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক ডক্টৰ ৰক্তিম ৰঞ্জন শইকীয়া ডাঙৰীয়াই। বক্তৃতাৰ মূল বিষয়বস্তু আছিল অসমৰ ইতিহাস অধ্যয়নত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ। এই সম্পৰ্কত তেখেতে দৃশ্যশ্ৰাব্য মাধ্যমেৰে সুন্দৰভাৱে বক্তৃতা প্ৰদান কৰি সকলোকে আপ্লুত কৰে আৰু এই অনুষ্ঠানটি সঞ্চালনা কৰে যোৰহাট জিলা সাহিত্য সভাৰ মাননীয় সভাপতি শ্ৰীযুত ভৱ গোস্বামী ডাঙৰীয়াই আৰু বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীটি মুকলি কৰে আমাৰ সমাজৰত্নগৰাকীৰ জ্যেষ্ঠ পুত্ৰ তথা বৰ্তমান আমেৰিকা নিবাসী ডক্টৰ বিনয় কুমাৰ বৰদলৈ ডাঙৰীয়াই। এই অনুষ্ঠানটি উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী শ্ৰীযুতা বিনীতা দত্ত বাইদেৱে আৰু এই অনুষ্ঠান উপলক্ষে প্ৰকাশিত স্মৰণিকাখনি উন্মোচন কৰে যোৰহাট জিলা সাহিত্য সভাৰ মাননীয় নৱনিৰ্বাচিত সভাপতি শ্ৰীযুত মহেন্দ্ৰনাথ হাজৰিকা ডাঙৰীয়াই আৰু শলাগ জ্ঞাপন কৰে সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ মাননীয় মুখ্য সম্পাদক ডক্টৰ ৰূপৰেখা বৰদলৈ বাইদেৱে। আৰু অনুষ্ঠানটি ৰাইজৰ সহযোগিতা আমাক সকলোকে আপ্লুত কৰে আৰু আমাক মনত অধিক বল প্ৰদান কৰে বুলি আমি আশা কৰিছোঁ। আজি আমাৰ যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সমাজৰত্ন ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ মোৰ দেউতা আৰু মাৰ যিটো বছৰেকীয়া অনুষ্ঠান ধুনীয়াকৈ হৈ গ'ল। অনুষ্ঠানটোৰ সম্বন্ধে ইয়াৰ মাধৱ মহন্ত ক্ষীৰোদ দাসকে আদি কৰি ভৱ গোস্বামী আদিয়ে আৰু বিনীতা দত্ত বাইদেৱে আমাক সহযোগ কৰিলে। আমাৰ অন্তৰৰ পৰা সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গোটেইবোৰেই থাকিব পৰা নাই যদিও এই বছৰ মোৰ সহধৰ্মিনী বাণী বৰদলৈ আহিছিলে আৰু লগতে মোৰ ভনী বন্দনা বৰা আহিছে, মোৰ ভাইটিও আহিব পৰা নাই। গতিকে আমি যি পাৰোঁ ইয়াত লাগি আমাৰ ফালৰ পৰা সহায় সহযোগ কৰি থাকিম আৰু ৰাইজেও যে আমাক এনেধৰণে মৰম দেখুৱাইছে তাকে দেখি আমি বৰ সন্তোষ পাইছোঁ। বহুত ধন্যবাদ। মোৰ যিখিনি কাম কৰি আহিছোঁ আমি দেউতাৰ মেমৰিয়েল ফাংচনখন 2003 পৰাই কৰি আহিছোঁ। মই কেতিয়াও এবছৰ মিছ কৰা নাই। গতিকে হয়তো সেয়া বা তেনেধৰণৰ কাম কাজ দেখিয়েই মোক কৰ্মশ্ৰী বুলি এটা
এটা বঁটা দিছে সাহিত্য সভাৰ ফালৰ পৰা নহয় জানো সেয়াই ধুনীয়াকৈ জাপিও পিন্ধালে প্লেক এখনো দিছে ক্ষীৰোদ দাসে ধুনীয়াকৈ পঢ়িও দিলে আৰু লগতে ঢেকীয়াজুলিৰ ফালৰ পৰাও মোক এটা বঁটা দিছে একেলগে তেওঁলোকেও গতিকে আমি ভাবিছোঁ ইয়াৰ পাছত আমাৰ সমাজৰত্ন ডক্টৰ নবীন বৰদলৈ সদন আৰু তিলোত্তমা বৰদলৈ মঞ্চত গৈ পেলাই ধুনীয়াকৈ এখন ফটো এখন আৰু এখন ল'ম যাতে আমাৰ চিন এটা থাকি যায়